নিশা হলেই ডাম্পাৰৰ বাবে নোহোৱা হয় নীতি নিয়ম। মৃত্যুদূতৰ ৰূপ লৈ ৰাজপথত দৌৰে ডাম্পাৰ। জোখ নাই, হেঁচি হেঁচি ডাম্পাৰত লুট কৰে মাটি বালি। ৰাজপথত নিয়ন্ত্ৰণহীন ডাম্পাৰৰ দৌৰাত্মৰ বাবে অমানিশা নামি আহিছে বহু পৰিয়াললৈ। উদণ্ড ডাম্পাৰ চালকৰ অতপালিত অকালতে প্ৰাণ হেৰুৱাইছে বহুজনে। বুধবাৰে নিশা গুৱাহাটী মহানগৰীৰ লালমাটিত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হ'ল 2 স্কুটি আৰোহী। ৰাজপথত কোনে নিয়ন্ত্ৰণ কৰিব ডাম্পাৰক? উদাসীন পৰিবহণ বিভাগ, প্ৰশাসন। ফলত নিতৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত ডাম্পাৰৰ খুন্দাত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহু পথচাৰীয়ে। লালমাটিত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে ধুবুৰীৰ ৰাজাৰাই আৰু হাজোৰ মৃদুল ডেকাই। গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্ম কৰি নিজৰ পৰিয়ালটোক পোহপাল দিছিল হাজোৰ মৃদুল ডেকাই। সন্ধিয়া কামৰ পৰা উভতি আহি ৰাজাৰায়ৰ সৈতে চাউল কিনিবলৈ গৈ অকাল মৃত্যুক সাৱটি ল'লে 2 বন্ধুৱে। বাজপেয়ী ভৱনৰ সন্মুখতে সংঘটিত পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল 2 বন্ধুৰ। ৰাষ্ট্ৰীয় ঘাইপথেৰে তীব্ৰ বেগত আহি থকা এখন ডাম্পাৰে হঠাতে খুন্দা মাৰে 2 বন্ধু উঠি অহা স্কুটিত। ফলত ডাম্পাৰৰ চকাৰ তলত সোমাই থিতাতে মৃত্যু হয় ৰাজাৰাই, মৃদুল ডেকাৰ। সদাব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথত সন্ধিয়া সময়তে সংঘটিত হয় ভয়াৱহ এই দুৰ্ঘটনা আৰু 2 যুৱকৰ মৃত্যুৰ উপৰি ক্ষতিগ্ৰস্ত হয় আন কেইবাখনো বাহন। এখন ছুইফ্ট, এখন ফৰ্চুনাৰ বাহনৰ লগতে 2খনকৈ স্কুটি ক্ষতিগ্ৰস্ত। ঘটনা ঘটিলেও গাল নলৰে প্ৰশাসনৰ। নাই ব্যৱস্থা, নাই কঠোৰতা। গুৱাহাটীত বৃহস্পতিবাৰে নিশা ঘূৰিল আমাৰ সাংবাদিক। কেমেৰাত আবদ্ধ হোৱা দৃশ্যসমূহ চাওক। ডাম্পাৰে নামানে ট্ৰেফিক ছিগনেল। একাংশ ডাম্পাৰৰ নজলে ছিগনেল লাইট। কোনোবা চালকে ফোনত কথা পাতি পাতিয়ে চলাইছে ডাম্পাৰ। কোনোবাজনে পাণ কৰি গৈছে সুৰা, যেন কওঁতা কোনো নাই, সোধোতা কোনো নাই। নিশাৰ ৰাজপথৰ ৰজা ডাম্পাৰ। গুৱাহাটীৰ ভিতৰে ভিতৰে সোমাই মাটি বালি কঢ়িওৱা ডাম্পাৰ। এই দৃশ্যসমূহে ডাম্পাৰৰ জৰিয়তে চলি থকা বেআইনী কামসমূহৰো প্ৰমাণ নিদিয়েনে? কোনোবাখন ডাম্পাৰৰ আকৌ পিছে পিছে গৈছে আৰক্ষীৰো বাহন। ইয়াৰ আৰতো থাকিব পাৰে কিবা বিশেষ কাৰণ, কিন্তু অনিয়ন্ত্ৰিত। ডাম্পাৰ অনিয়ন্ত্ৰিত। সেই নিশা গুৱাহাটী উত্তাল হ'ল। সোমবাৰে কলিয়াবৰত ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল এজনৰ। 3 এপ্ৰিলত গৌৰীপুৰত ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল বাইক আৰোহীৰ। 25 মাৰ্চত ডাম্পাৰৰ খুন্দাত কাছাৰত আহত হৈছিল 7 গৰাকী লোক। এয়া যোৱা কেইটামান দিনৰ ঘটনা। এনেকৈ ঘটি আছে বহু দুৰ্ঘটনা, ঘটিয়েই আছে। কেতিয়াবা ৰোধ সম্ভৱনে? ভিডিঅ' জাৰ্নেলিষ্ট ধনজিতৰ সহযোগত গুৱাহাটীৰ পৰা কংকন ডেকাৰ ৰিপৰ্ট, NKTV+।